অসম আৰু অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ এই মুহূৰ্তত জুবিন গাৰ্গক হেৰুৱাই প্ৰতিগৰাকী অসমীয়াই উচুপি উঠিছে। সকলোৱে জানিছে যে কাহানিও উভতি নহাৰ বাটেৰে গ'লগৈ আমাৰ প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গ। এই মুহূৰ্তত মই সোণাপুৰৰ সেই ঠাইত উপস্থিত যি ঠাইত সমাধিস্থ কৰা হৈছে, যি ঠাইত জুবিন গাৰ্গৰ যি নশ্বৰদেহ অনাদি অনন্তকাললৈ হৈ পৰিছে। অজস্ৰজন অনুৰাগী আহিছে, তাৰ মাজতেও আহিছে তেওঁৰ একালৰ সেই বন্ধুসকল, জুবিনদাৰ সৈতে গান গোৱা সেই শিল্পীসকলো এই মুহূৰ্তত আহি উপস্থিত হৈছে। মোৰ মাজত এই মুহূৰ্তত আছে পাঞ্চনা ৰাভা, যিয়ে 2016-17 চনৰ পৰা একাধিক ক্ৰমে জুবিনদাৰ সৈতে গান গাইছিল। বহু স্মৃতি জড়িত হৈছে। মই বাইদেউৰ কাষলৈ পোনতে আহিছোঁ। 2016-17 চনৰ পৰা জুবিনদাৰ সৈতে আপুনি একেলগে গান গাইছিলে। পাঞ্চনা গানটো আমি সকলোৱে শুনিছোঁ, হয়তো সেই গানটো আপোনাৰ নামতেই তেওঁ নামকৰণ কৰিছিল। তেওঁ আজি আমাৰ মাজত নাই। আপোনাৰ যেন ইমান দুখ লাগিছে, প্ৰতিগৰাকী অসমীয়াৰ সিমান দুখ লাগিছে। এই মুহূৰ্তত আপোনাৰ জুবিনদাৰ সৈতে মধুৰ সেই স্মৃতিসমূহৰ ভিতৰত কি মনলৈ আহিছে? দাদা গ'ল, কিন্তু দাদা হিৰে হিৰে আমাৰ তেজে তেজে থাকিব, সেইটো একেবাৰে সত্য। যেতিয়ালৈকে অসমীয়া জাতি থাকিব দাদা থাকিব। কিন্তু দাদাই কোৱা দুষাৰমান কথা বৰ বেয়াকৈ মনত লাগি গ'ল যে তই চাবি মই কেতিয়াও বুঢ়া নহওঁ, মই কেতিয়াও বুঢ়া নহওঁ, মই বুঢ়া নহওঁতে মৰি যাম, আৰু মই যিদিনা মৰিম তই পাঞ্চনা গাবি, মোৰ কাৰণে তই গাবই লাগিব। কিন্তু কেনেকৈ গাম কওকচোন, কেনেকৈ গাম? মোৰ নিচিনা সাধাৰণ ছোৱালী এজনী ক'ত জানো গান গোৱা দেখিলে দাদাই নিজে উপজাচি মাতি গৈ হাতত ধৰি টানি আনি তই আজিৰ পৰা মোৰ লগত গান গাবি, তই লোকসংগীতৰ চৰ্চা কৰ, তোৰ সংগীত মানুহে শুনিব লাগিব, চাব লাগিব বুলি মঞ্চত আনি আনি মোক থিয় কৰাই দিছিল। কিনো ক'ম আৰু এতিয়া। বেয়া পাইছিল মানুহে জুবিনদাৰ আগত গৈ পেলাই মই গান গালে। কিন্তু জুবিনদাক কৈছিলোঁ, জুবিনদা মোৰ কাৰণে ইয়াত কোনো ৰৈ থকা নাই, মোক কোনো নিবিচাৰে ইয়াত মই গান গোৱাটো আপোনাৰ মঞ্চখনত। কিন্তু জুবিনদাই কৈছিল তোৰ গান মই শুনামেই ৰাইজক। আৰু সেইকাৰণে কাঞ্চনজংঘা চিনেমাখনত মোৰ নামটোকে ৰাখি পাঞ্চনা গানটোক এটা বেলেগ মাত্ৰা দি পেলাই দাদা মহাপ্ৰস্থান। কি ক'ম আৰু, কোনোবাখিনিত আমি কোনোবাখিনিত বৰ নিজকে কিবা বৰ দুৰ্ভাগ্যৱতী নিচিনা লাগিছে। কি ক'ম আৰু, ক'ব কাৰণে। বছৰো আপুনি জুবিনদাৰ সৈতে একেলগে গান গাইছিলে, বহু স্মৃতি মনলৈ আহে হয়তো। বহুত হাঁহি ধেমালি ফূৰ্তি, গালি খপনি খং, বহুত স্মৃতি আছে। কিন্তু ক'ম জুবিনদা আৰু গৰিমাবাৰ বহুত চবে কৈছিল যে তেওঁলোকে কাজিয়া কৰে নেকি, তেওঁলোকৰ মানে এনেকুৱা ধৰণৰ হেৰি আছিল। কিন্তু মঞ্চত জুবিনদা আৰু গৰিমাবাৰ সৰু সৰু সেই প্ৰেম, সেই হাঁহি ধেমালিৰ কিমান যে মুহূৰ্তৰ মই সাক্ষী। মই আজি কাকো ক'ব নোৱাৰো এইবিলাক কথা। জুবিনদাৰ হাঁহি উঠিছে, কাকো ক'ব নোৱাৰে। গৰিমাবাৰ মুখৰ ওচৰলৈকে গৈ জানো এনেকে 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 বুলি কৈ গৰিমাবাৰ ওচৰত ঠিকছে হাঁহি মেলি আহি মঞ্চত আকৌ গান আৰম্ভ কৰি দিয়ে। মধুৰ ক্ষণবোৰৰ আপুনিও সাক্ষী। এনেকুৱা বহুত কথাৰ সাক্ষী আছো। আৰু কি ক'ম, বৰ ডাঙৰ ডাঙৰ কথা দুটামান কৈ গৈছে, যিটো মই এতিয়া এই মুহূৰ্তত মই ক'ব বিচৰা নাই। আৰু দাদাই মোক নিজৰ ছোৱালী, নিজৰ ভগ্নী বুলি জ্ঞান কৰিছিল। গতিকে দাদাই কোৱা সেই কথাবিলাক মৰমে মৰমে উপলব্ধি কৰি আগবাঢ়ি যাম বুলি কথা দিছোঁ। আৰু এতিয়া জুবিনদাৰ আমি আদৰ্শসমূহ জীয়াই ৰাখিব লাগিব। আমি নৱপ্ৰজন্মই জুবিনদাৰ সেই যি আদৰ্শৰে তেওঁ কৈছিল, এটা জাতিৰ কথা তেওঁ উল্লেখ কৰিছিল, আমাৰ অসমীয়া জাতিৰ কথা কৈছিল, বৰ অসমৰ সপোন দেখিছিল। আৰু তেওঁ কৈছিল যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। সঁচাকৈ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এনেদৰে অজস্ৰজন লোক ওলাই আহিছিলে। সেয়াই জুবিনদাৰ প্ৰতি ভাল পোৱা। অসীম অপাৰ কি বুলি ক'ম, আজি শব্দ মোৰ নাই যে দাদাই কাকো কেতিয়াও হিন্দু, মুছলিম, গাৰো, ৰাভা, বড়ো এনেধৰণে কেতিয়াও নাভাবিলে, কেতিয়াও বিচাৰ কৰা নাই। কেৱল মানুহ, আশে পাশে থকা মানুহ, দূৰৰ মানুহ, য'তেই মানুহ দেখিছে চবৰে কেৱল কেয়াৰ লৈছে, তহঁতে ভালে আছ নহয়। কিন্তু তেওঁ নিজে যে অকণমান
শেষৰ ফালে কিমান দুৰ্বল হৈ আহিছিল সেই বস্তুটো মই দূৰত থাকিও আজি 2 বছৰ ধৰি মই দাদাৰ পৰা দূৰত মানে কি মই লগত যোৱা নাই, মই মঞ্চলৈ যোৱা নাই। মোৰ বিশেষ মোৰ পাৰিবাৰিক মোৰ কিছু হেৰি আছে যে মোৰ সৰু ল'ৰা এটা আছে, গতিকে দূৰৰ পৰাই মই জানিছিলোঁ যে তেওঁৰ স্বাস্থ্যৰ যত্ন লোৱাটো অতি জৰুৰী হৈছিল। বাৰে বাৰে ফোনত কৈছিলোঁ, দাদা আপুনি মঞ্চ এৰক, আপুনি জনসমাগম এৰক, আপুনি ষ্টুডিঅ'ত বহি আপুনি কেৱল গান কৰক। মই বাৰে 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 ক'লোঁ। মোক এষাৰ কথাই ক'লে, তই মোৰ কাৰণে বেছি চিন্তা কৰ, তই পাগল নকৰিবি মোক, তই মোৰ কাৰণে বেছি চিন্তা কৰ, ইমান বেছি চিন্তা নকৰিবি। মোক কৈছোঁ নহয়, তই নিজৰ কাম কৰ, এনেধৰণে গালি পাৰি। কেতিয়া কথা হৈছিল আপুনি দাদাৰ সৈতে? আজি এমাহমান আগত মোৰ দাদাৰ সৈতে কথা হৈছিল। মই নাজানো দাদাই যে বাহিৰলৈ যাব ওলাইছে, সেই কথাটো মই নাজানো। কেৱল মোক কৈছে ৰৈ ৰৈ বিনালেৰ কাম চলিছে, চিনেমাৰ কাম চলিছে, তই আহি চাবি, আৰু সৰু সুৰা কিবা গাব থাকিলে তোক মই গোৱাই দিম, তই আহিবি। তেতিয়া মই ক'লোঁ হ'ব দিয়কচোন, আপুনি কামখিনি কৰি থাকক, এদিন মাজ ৰাতি মাতিছে, তই আহচোন। তেতিয়া মই ক'লোঁ আপুনি এই ৰাতিখন শুব হৈছে, এতিয়া আৰু আমি নাযাওঁ, আমি গ'লে আপুনি গোটেই ৰাতি পোহৰ কৰি দিব কথা পাতিয়ে, কাৰণ আমি গ'লে আমাক সদায় ৰাতি পোহৰলৈকে বহুৱাই ৰাখে। চিনেমাৰ কথা কয়, নাটকৰ কথা কয়, গানৰ কথা কয়, মিউজিক কৰিছোঁ তই শুন, নাটকৰ কাম কৰিছোঁ এনেকৈ শুনচোন, এনেকৈ ডকুমেণ্টাৰীৰ কথা ভাবিছোঁ। মোৰ লগত এখন ডকুমেণ্টাৰীৰ কথা দাদাই লাষ্ট মোমেণ্টত মোৰ লগত এখন ডকুমেণ্টাৰীৰ কথা দাদাই মোৰ লগত আলোচনা কৰি আছিল, আৰু সেইবিলাক সপোন হৈয়ে থাকিল। বহু সপোন থাকিলে, তেওঁ ৰৈ ৰৈ বিনালে এটা সপোন আছিলে। এতিয়া সেই সপোনটো আমি অসমীয়া ৰাইজে, অসমবাসী ৰাইজে পূৰ কৰিব লাগিব, নহয়নে বাৰু? পূৰ কৰিবই লাগিব। আৰু তেওঁ যে এইবিলাক যে কথা কয়, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, এনেকৈ ধৰণে যদি আমি আগবাঢ়িব পাৰোঁ তেতিয়াহ'লে নিশ্চয় অসমখন ভাল হ'ব বুলি মোৰ মানে আজি বিশ্বাস হৈছে। আৰু কাৰণ ইমানবিলাক মানুহ আমি একলগ হৈছোঁ আজি ইয়াত। মোৰ পানী বটলটো তুমি খাইছা, তোমাৰটো মই খাইছোঁ, ই খাইছে, চবকে হেল্প কৰি আজি দাদাৰ ওচৰত গোটেই সোপাই আমি থিয় হৈ আছোঁ। জীয়াই থাকোঁতে যিটো সপোন দেখিছিলে সেইটো বাস্তৱ আমি দেখিছোঁ, তেওঁ নথকাৰ অৱস্থা আমি দিবলৈ পালোঁ একদম বহুত। আৰু সেইখিনি দাদা কৰি দেখুৱাই গ'ল। আৰু আমি কিমান দূৰলৈকে তেওঁৰ এই আদৰ্শটো ধৰি ৰাখিব পাৰোঁ সেইটো আমাৰ ওপৰত এতিয়া ডিপেণ্ড কৰিব। আমি কিমান আৱেগিক বা আমি কিমান মানে স্থবিৰ হৈ পেলাই এই কথাটোক ধৰি ৰাখিব পাৰিম কিমান দিনলৈকে, সেইটো আমাৰ ওপৰতহে ডিপেণ্ড কৰিব। এতিয়া দুদিনতে উটি ভাঙি যদি যাওঁ তেতিয়াহ'লে আমি অসমীয়া জাতিয়ে নহয়, মই ক'লোঁ। এয়া পাঞ্চনা ৰাভা, তেওঁক লোকগীতৰ চৰ্চা কৰি থাকোঁতে জুবিন দাই মাতি আনি মঞ্চত তেওঁৰ সৈতে গান গাইছিল। তেওঁ কৈছে, আৰু কাঞ্চনজংঘাৰ যি পাঞ্চনা শীৰ্ষক গীতটো, সেই গীতটো আপোনালোকে জানেনে? এখেতৰ নামতেই, পাঞ্চনা ৰাভাৰ নামতেই সেই পাঞ্চনা গানটোৰ তেওঁ নামাকৰণ কৰিছিল। সেইগৰাকী জুবিনদাৰ সৈতে তেওঁৰ বহু স্মৃতি আছে, একেলগে গান গাইছিল আৰু একেলগে বহু স্মৃতিৰ কথা কৈছিল। তাৰোপৰি জুবিনদাৰ সেই সপোনবোৰৰ কথা কৈছিল। তেওঁ আজি সেই অতীতক সোঁৱৰি তেওঁ আজি উচুপি উঠিছে। আৰু জুবিন দাই শেষবাৰকে কৈছিল, আমাৰ বৰ অসমৰ যি সপোন দেখিছিল সেই সপোনটো এতিয়া আমি বাস্তৱ কৰিব লাগিব। আমি প্ৰতিগৰাকী অসমীয়াই জুবিন দাই দেখা সেই সপোনটো, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই কাঞ্চনজংঘা, ঠিক তেনেকৈ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বৰ অসমৰ যি সপোন দেখিছিলে জুবিন দাই, সেই সপোনটো এতিয়া আমি পূৰ কৰিব লাগিব। সেয়া হৈছে জুবিনদাৰ সপোন, আৰু জুবিনদাৰ সপোনক পূৰ কৰাটোৱে হৈছে আমাৰ লক্ষ্য আৰু উদ্দেশ্য। জুবিনদাৰ আদৰ্শক আমি এনেদৰেই জীয়াই ৰাখিব লাগিব অনন্ত অনধিকাললৈ।